হৰ হৰ মহাদেৱ, জয় মা কামাখ্যা, শ্ৰী শিৱায় নমস্তুভ্যম। নমস্কাৰ, মই ডক্টৰ পৰশমণি শৰ্মাই সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু লগতে আহি থকা শিৱৰাত্ৰিৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শিৱৰাত্ৰি বুলি ক'লেই আমাৰ সকলোৰে মনটো উৎফুল্লিত হৈ পৰে, কাৰণ যদিও ভেলেণ্টাইন ডেত আমি প্ৰেমৰ দিন বুলি কওঁ, কিন্তু শিৱৰাত্ৰি হৈছে মা পাৰ্বতী আৰু শিৱ বাবাৰ প্ৰেমৰ স্বীকৃতিৰ দিন। আৰু এই শিৱৰাত্ৰি বুলি কোৱাৰ লগে লগে গাঁৱে ভূঞে নগৰে চহৰে সকলোতে পূজা প্ৰতি এটা আকৰ্ষণ বৃদ্ধি পায়। লগতে সকলোৱে জানেই ভাং বুলি ক'লেও এইখিনি সময়ত মানুহে লিগেলি খাব পৰা নিচিনা অৱস্থা। আৰু অভাৰঅল যদি আপুনি চায়, শিৱৰাত্ৰি বুলি কোৱাৰ লগে লগে সকলোৰে মনত এবাৰৰ কাৰণে হ'লেও শিৱ মন্দিৰত গৈ সেৱা এটা কৰি আহিবলৈ মন যায়। গতিকে এই আহি থকা 15 ফেব্ৰুৱাৰী অৰ্থাৎ দেওবাৰৰ দিনা যি শিৱৰাত্ৰি পৰিছে, সেই শিৱৰাত্ৰিৰ কোনকেইটা মুহূৰ্ত পূজা কৰিলে ভাল। আৰু আপোনালোকে জানে শিৱৰাত্ৰি বুলি ক'লে ৰাতি পূজা হয়, চতুৰ্থ পহৰ অৰ্থাৎ 4টা ষ্টেজত পূজা হয়, 4টা সময়ত বিশেষ বিশেষ সময়ত শিৱৰ পূজা কৰা হয়। সেই বিশেষ সময়খিনিৰ আমি ডেছক্ৰিপশ্যন বক্সত লগতে কমেণ্টতো আমি প্ৰিণ্ট কৰি দি দিছোঁ, আপোনালোকে চাই ল'ব। আৰু আপোনালোকে জানিব যদি বিচাৰিছে যে কোনটো বিশেষ সময়ত আমি পূজা কৰিম, তেনেহ'লে এই গোটেই শিৱৰাত্ৰিৰ ভিতৰত আপুনি ৰাতি 11:55 পৰা 12:56 যিখিনি সময়, আকৌ এবাৰ কৈছোঁ, 15 তাৰিখৰ ৰাতি 11:55 পৰা আপুনি 12:56 যিখিনি সময়, সেইখিনি সময়তে আপুনি যিকোনো ধৰণৰ সাধনা, যিকোনো ধৰণৰ নিজৰ যিবিলাক উইচ আছে, সেইবিলাক যদি আপুনি কয়, শিৱ বাবাই আপোনাক প্ৰসন্ন কৰিব। এতিয়া জানো আহক, কোনবিলাক ব্যক্তিয়ে শিৱ পূজা কৰিলে এই শিৱৰাত্ৰিত বেছি লাভান্বিত হ'ব। এইটো জানাত অকণমান এনেকুৱা লাগিছে যে কোনবিলাক মানুহৰ কাৰণে ভাল হ'ব, কিন্তু চাওক, সকলো মানুহেতো কৰিব পাৰে, ধনী দুখীয়া যিকোনো বৰ্ণৰ মানুহে, যিকোনো মানুহেই শিৱৰাত্ৰিত পূজা কৰিলে তেওঁ ভাল ফল লাভ কৰিব। তথাপি বিশেষ বিশেষ কিছুমান ব্যক্তিয়ে যদি এই শিৱৰাত্ৰিত শিৱক আৰাধনা কৰে, তেওঁলোকৰ কাৰণে ভাল হ'ব। চাওক, কেইটামান বিশেষ পৰিস্থিতিত আপুনি শিৱৰাত্ৰিৰ সময়ত যদি শিৱক পূজা কৰে, তেনেহ'লে আপোনাৰ কাৰণে খুব ভাল হ'ব। সেইকেইটা হ'ল, প্ৰথম কামটো হ'ল যিবিলাকৰ ৰাহুৰ আৰু শনিৰ মহাদশা চলি আছে বা দশা চলি আছে, আৰু তেওঁলোকৰ সেই দশা মহাদশাই তেওঁলোকক বহুত নিগেটিভ ইম্পেক্ট পেলাইছে, তেওঁলোকৰ কাৰণে খুব ভাল। যাৰ ওপৰত শনিৰ চাৰে চাতি আৰু শনিৰ ঢাইয়া চলি আছে, তেওঁলোকৰ কাৰণে ভাল। শনিৰ চাৰে চাতি কাৰ চলি আছে? কুম্ভ ৰাশি, মীন ৰাশি আৰু মেঘ ৰাশি, আৰু শনিৰ ঢাইয়া সিংহ ৰাশি আৰু ধনু ৰাশিৰ ওপৰত চলি আছে। লগতে যিবিলাকৰ বিয়া হোৱা নাই বা বিবাহৰ উপযুক্ত হোৱা বিয়া হোৱা নাই, প্ৰেমৰ সম্পৰ্কত খুব ডিষ্টাৰ্ব পাই আছে, ৰিলেশ্যনশ্বিপৰ ইছ্যু পাই আছে, লগতে যাৰ সন্তানৰ সুখ দেখা নাই, তেওঁলোকে যদি এইখিনি সময়ত অৰ্থাৎ শিৱৰাত্ৰিৰ সময়খিনি যদি শিৱ পূজা কৰে, খুব এটা ভাল ফল লাভ কৰিব পাৰিব। লগতে যাৰ ঘৰত ডেইলি অশান্তি হৈ থাকে, কাজিয়া পেচাল হৈ থাকে, নিগেটিভ এনাৰ্জি, ক'ৰবাত নহয় ক'ৰবাত ব্লেক মেজিকৰ প্ৰব্লেম পৰিছে, তেওঁলোকেও শিৱ পূজাৰ সময়ত তেওঁলোকে যদি পূজা পাতল কৰে, খুব ভাল। লগতে যাৰ চাকৰিৰ অসুবিধা হৈ আছে, চাকৰি প্ৰব্লেম হৈ আছে, প্ৰমোশ্যন হোৱা নাই বা চাকৰি হোৱা নাই, তেওঁলোকৰ কাৰণে শিৱৰাত্ৰি পূজা কৰিলে খুব ভাল। যাৰ বেমাৰ আজাৰ হৈ আছে, বহুত দীঘলীয়া বেমাৰ হৈছে, তেওঁলোকৰ কাৰণে শিৱৰাত্ৰিত পূজা কৰিলে ভাল ফল লাভ কৰিব পাৰিব। লগতে কোৰ্ট কাছাৰীৰ বা মাটি বাৰীৰ যাৰ সমস্যা চলি আছে, তেওঁলোকে এইখিনি সময়ত শিৱৰাত্ৰিত পূজা কৰিলে ভাল হ'ব। এতিয়া জানো আহক, শিৱৰাত্ৰিত আমি কি কি বস্তু অৰ্পণ কৰিব লাগে। আমি সকলোৱে জানো শিৱৰাত্ৰিত আমি বেলপাত আমি দিওঁৱেই। এতিয়া কথা হ'ল, কি কি দিব? পঞ্চামৃতৰ কথা আমি সদায় কওঁ। পঞ্চামৃতত কি কি থাকে? গাখীৰ থাকে, দৈ থাকে, ঘিউ থাকে, মৌ থাকে আৰু চেনি বা চাউল, আপুনি এইখিনি দিব পাৰে। এইখিনি বস্তুৰ লগতে, কাৰণ চেনিটো আমি পঞ্চামৃতত আহে, লগত চাউলটো দিয়ে, এইখিনি বস্তু আমি একেলগে শিৱ মন্দিৰত আপুনি দিব পাৰে। যদি পৰা নাই, গাখীৰ দিয়ক, পানী ঢালক, যদি পাৰে গংগাজল তাত আপুনি ঢালিব পাৰে, তেতিয়াও আপোনাৰ কাৰণে ভাল হ'ব। লগতে আপুনি বেলপাতত নিজৰ নাম লিখি পেলাই দিব পাৰে। বহুতে ৰেড মাৰ্কাৰে নিজৰ নাম লিখি পেলাই আপুনি শিৱলিংগত বেলপাত দিব পাৰে। 3পহীয়া বেলপাতত 3টা পাত নিজৰ নাম গোত্ৰ লিখি দিব পাৰে নিজৰ মনোকামনাৰ কাৰণে। নহ'লে ৰাম ৱৰ্ডটো, ৰামচন্দ্ৰৰ কাৰণে ৰামটো আপুনি লিখি পেলাইও দিব পাৰে। তাৰ বাহিৰে আপুনি যিকোনো ফল, বিশেষকৈ ধতুৰা ফুল বা ধতুৰাৰ ফল, আকন্দৰ ফুল, আকন ফুল, লগতে আপুনি ভাং, এইখিনি বস্তু আপুনি শিৱ মন্দিৰত গৈ আপুনি শিৱলিংগত দিব পাৰে। লগতে আপুনি ত্ৰিশূল, ডম্বৰু, বাঘৰ যিটো বৰণৰ কাপোৰ, ৰঙা কাপোৰ, এই ধৰণৰ বস্তু যদি দিয়ে খুব ভাল। লগতে আপুনি যদি বিচাৰিছে সেই শিৱ মন্দিৰটোত এই শিৱৰাত্ৰিৰ সময়তে আপুনি কিবা খুৱাওঁ বুলি ভোগৰ সামগ্ৰী আপুনি দিব পাৰে। আপুনি যজ্ঞ হ'ব, হোম হ'ব, সেই হোমৰ সামগ্ৰী আপুনি দিব পাৰে বা শৰাই আগবঢ়াব পাৰে। বিভিন্ন কাম আপুনি শিৱৰাত্ৰিৰ সময়ত কৰিব পাৰে।
এতিয়া কথা হ'ল যে আমি ঘৰত যদি কৰোঁ সেই একেখিনি বস্তুৱে আমি ঘৰৰ শিৱলিংগত যদি আপুনি মাটিৰে বনাই পেলাই কৰিব পাৰে, যদি অলৰেডি আপোনাৰ শিৱলিংগ আছে তাতো এইখিনি বস্তু আপুনি কৰিব পাৰে। আৰু কৰাৰ এটা ছিষ্টেম আছে। শিৱৰাত্ৰিত আপুনি যেতিয়া ঘৰত পূজা কৰিব কি কি মন্ত্ৰ কেনেভাৱে উচ্চাৰণ কৰিব তাৰ এটা কথা আছে। চাওক, প্ৰথমতে যেতিয়া শিৱৰ আপুনি পূজা কৰিব, প্ৰথমতে আপুনি ৰুদ্ৰাভিষেক কৰি ল'লে, অৰ্থাৎ ৰুদ্ৰাভিষেক মানে আপুনি পঞ্চামৃতৰ অভিষেক কৰাই ল'লে। তাৰপিছত আপুনি মহামৃত্যুঞ্জয় মন্ত্ৰ এবাৰ পাঠ কৰিব। তাৰপিছত 12টা জ্যোতিৰ্লিংগ আছে, সেই 12টা জ্যোতিৰ্লিংগৰ নাম আপুনি প্ৰথমে মাতি ল'লে। যেনে কেদাৰনাথ, আপুনি জয় কেদাৰনাথ বাবা, জয় ত্ৰম্বকেশ্বৰ বাবা, জয় ভীমাশংকৰ বাবা, এই ধৰণৰ আপুনি ক'লে। তাৰপিছত আকৌ নেক্সট বাৰ দুবাৰ মহামৃত্যুঞ্জয় মন্ত্ৰ পাঠ কৰিব। নেক্সট যেতিয়া মহামৃত্যুঞ্জয় মন্ত্ৰ দুবাৰ পাঠ কৰিব, তাৰপিছত আকৌ সেই 12টা জ্যোতিৰ্লিংগৰ নাম আকৌ এবাৰ আপুনি ল'ব। থাৰ্ড টাইম আপুনি কি কৰিব, সেইবাৰ 3বাৰ মহামৃত্যুঞ্জয় মন্ত্ৰ পাঠ কৰিব। 3বাৰ মহামৃত্যুঞ্জয় পাঠ কৰি আপুনি তাৰপিছত এই 12টা জ্যোতিৰ্লিংগৰ আকৌ নাম ল'ব। তাৰপিছত শিৱৰ গায়ত্ৰী আপুনি অনলাইনত পাৰিলে পাব, শিৱৰ গায়ত্ৰী আপুনি জপ কৰিব পাৰে। নহ'লে পঞ্চাক্ষৰী যিটো মন্ত্ৰ আছে, ওম নমঃ শিৱায়, নহ'লে শ্ৰী শিৱায় নমস্তুভ্যম, নহ'লে নমঃ শিৱায়, বহুতে ওম নকয় নমঃ শিৱায় ক'ব পাৰে, বা আপুনি যি মন যায়, আপোনাৰ যি মন যায়, জয় ভোলে শংকৰ, জয় সদাশিৱ, যি আপোনাৰ মন যায় সেই ধৰণৰ আপোনাৰ মন্ত্ৰ আপুনি 108 বাৰ জপ কৰিব। তাৰ লগতে আপুনি সেই আপোনাৰ ঘৰত যদি পাতি আছে তেতিয়াহ'লে এগছি ঘিউৰ চাকি আপুনি মা পাৰ্বতীৰ কাৰণে এক্সট্ৰাকৈ লগাব। আপুনি শিৱ বাবাৰ কাৰণে লগাব, লগতে মা পাৰ্বতীৰ কাৰণে যদি এগছি ঘিউৰ চাকি লগাব পাৰে আপোনাৰ কাৰণে ভাল হয়। চাওক, আপোনাকতো মই নৰ্মেলকৈ যি কি বস্তু আপুনি শিৱৰাত্ৰিৰ দিনাখন শিৱলিংগত দিব ক'লোৱেই, কিন্তু ৰাশি অনুযায়ী আপুনি শিৱৰাত্ৰিৰ দিনাখন কি কি বস্তু দিলে আপোনাৰ কাৰণে বিশেষ লাভ হ'ব তাকে মই ক'ব বিচাৰিছোঁ। চাওক, মেঘ ৰাশিৰ ব্যক্তিসকলে যদি কুঁহিয়াৰৰ ৰস আৰু মৌ শিৱলিংগত অৰ্পণ কৰে তেওঁলোকৰ কাৰণে খুব ভাল। বৃষ ৰাশিৰ জাতক জাতিকাসকলে যদি দৈ গাখীৰ আৰু গাখীৰ, নৰ্মেল গাখীৰ মিক্স কৰি পেলাই যদি দিয়ে তেওঁলোকৰ কাৰণে খুব ভাল। যদিহে মিথুন ৰাশিৰ জাতক জাতিকাসকলে কিবা দিব বিচাৰিছে তেতিয়াহ'লে দুবৰি বন শিৱলিংগত অৰ্পণ কৰক। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে গাখীৰ আৰু মৌ একেলগে মিক্স কৰি যদি শিৱলিংগত দিয়ে খুব ভাল ফল লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আপোনালোকে কুঁহিয়াৰৰ ৰস আৰু মৌ একেলগে মিক্স কৰি আপুনি দিব পাৰে, বা বেলেগ বেলেগকৈ দিব পাৰে, নহ'লে মিক্স কৰি দিব পাৰে। কন্যা ৰাশিৰ জাতক জাতিকাসকলে দৈ গাখীৰ আৰু দুবৰি বন শিৱলিংগত অৰ্পণ কৰক, ভাল ফল লাভ কৰিব পাৰিব। তুলা ৰাশিৰ জাতক জাতিকাসকলে গাখীৰ আৰু দৈ মিক্স কৰি পেলাই দিব পাৰে, তেতিয়াও ভাল ফল লাভ কৰিব পাৰিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে মৌ, তাৰপিছত কুঁহিয়াৰৰ ৰস আৰু গাখীৰ একেলগে মিক্স কৰি যদি দিয়ে শিৱলিংগত আপোনালোকে খুব ভাল ফল লাভ কৰিব পাৰিব। ধনুৰাশিৰ জাতক জাতিকাসকলে গাখীৰ আৰু মৌ মিক্স কৰি শিৱলিংগত যদি অৰ্পণ কৰে আপোনালোকৰ কাৰণে ভাল হ'ব। মকৰ ৰাশিৰ জাতক জাতিকাসকলে গংগা জলৰ লগত আপুনি যদি মিঠৈ, গুড় মিঠৈ মিক্স কৰি পেলাই যদি আপুনি শিৱলিংগত অৰ্পণ কৰে খুব ভাল। কুম্ভ ৰাশিৰ কাৰণে দৈ, অনলি দৈ যদি শিৱলিংগত অৰ্পণ কৰে অলপমান শিৱলিংগটো মোহাৰি দিব পাৰে আপোনালোকৰ কাৰণে ভাল হ'ব। আৰু মীন ৰাশিৰ জাতক জাতিকাসকলে গাখীৰ, মৌ আৰু দুবৰি একেলগে মিক্স কৰি আপুনি যদি শিৱলিংগত অৰ্পণ কৰিব পাৰে ভাল হ'ব। মনত ৰাখিব, এই গোটেইখিনি বস্তু যদি আমি পোৱা নাই তেনেহ'লে আপুনি যিটো পঞ্চামৃতৰ কথা কৈছিলোঁ, পঞ্চামৃত নহ'লে গংগাজল বা গোলাপ জল, গংগাজল গোলাপ জল মিক্স কৰিও যদি শিৱলিংগত আপুনি অৰ্পণ কৰিব পাৰে বহুত বেছি ভাল ফল লাভ কৰিব।